নমস্কাৰ ভাস্কৰ জ্যোতিৰ এষ্ট্ৰবাস্তু জ্ঞান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ সকলোকে নৱবৰ্ষৰ শুভকামনা আৰু শুভেচ্ছা জনাইছোঁ। মংগলময় হওক 2026 বৰ্ষটো। আৰু মই মোৰ অনুৰাগীসকলক ইয়াৰ আগতে 3টা লগ্নৰ ৰাশিৰ 2026 বৰ্ষৰ বিষয়ে বিশেষভাৱে জনাইছিলোঁ, কেনেদৰে তেওঁলোকৰ কোনটো সময় ৰাজযোগ আৰু কোনটো সময় তেওঁলোকৰ অশুভ যোগ। ঠিক সেইদৰে আজি মই পুনৰ আৰম্ভ কৰিব লৈছোঁ মোৰ পিছৰ লগ্নৰ ৰাশি। আৰু পোনপ্ৰথমে মই কৰ্কট লগ্ন আৰু কৰ্কট ৰাশিৰ বিষয়ে আপোনালোকক 2026ৰ বিষয়ে ক'ব বিচাৰিছোঁ। লগ্নৰ পৰা চাব আৰু ৰাশিটো আপোনালোকে অলপ মিলাই চাব পাৰে আৰু, কিন্তু লগ্নৰ পৰা চাব। ৰাশিটো কৰ্কট লগ্ন আৰু যদি বেলেগ ৰাশি হয়, সেই বেলেগ ৰাশি যিটো হ'ব সেই ৰাশিটোৰ লগ্ন আহিব নহয়, তেতিয়া চাব সেই ৰাশিটোৰ। কৰ্কট লগ্নৰ জাতক জাতিকাসকলৰ মই পোনপ্ৰথমে ৰাজযোগটো কৈ দিওঁ। শুভ যিটো সেইখিনি কম আৰু অশুভখিনিও কম। 3 ছেপ্টেম্বৰ পৰা 5 নৱেম্বৰ 2026 এইটো আপোনালোকৰ ৰাজযোগ হয়। এই ৰাজযোগটোত আপোনালোকৰ যান বাহনৰ যোগ দেখা পোৱা গৈছে। সেইখিনি সময়ত যান বাহন ল'ব পাৰে। ঘৰ নিৰ্মাণৰ যোগ দেখা পোৱা গৈছে। ঘৰুৱা সামগ্ৰী, মূল্যৱান সামগ্ৰী, এয়া কাপোৰ কানিয়ে হওক বা ঘৰৰ যি আচবাব পাতি সজোৱা মেলোৱাই হওক, কিটচেনৰ হওক, ড্ৰয়িং ৰুমে হওক, ডাইনিং ৰুমৰে হওক, তেনেকুৱা সামগ্ৰী লোৱাৰ ৰাজযোগ, সম্পত্তিৰ যোগ। কচমেটিক আইটেমেই হওক বা সৌন্দৰ্য চৰ্চাৰ যি সামগ্ৰী ঘৰখন সজাবৰ বাবে যিখিনি লোৱা হয়, তাৰ বাবে ৰাজযোগ। যান বাহনো আছে, তাৰ ভিতৰত কাপোৰ কানিও আছে, সকলোবিলাক আছে মূল্যৱান। আপোনালোকে এইখিনিত ল'লে ভাল বস্তুৰ প্ৰতিও আপোনালোকৰ সংযোগ হ'ব। আৰু এটা মই ৰাজযোগ কৈছোঁ আপোনালোকক 11 মে'ৰ পৰা 20 জুন 2026। এইটো ৰাজযোগ হৈছে চাকৰিৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, পদোন্নতিৰ ক্ষেত্ৰত ধন আহিব হাতলৈ। আৰু যিসকলৰ প্ৰেম কৰা বয়স তেওঁলোকৰ প্ৰেম হ'ব, যিসকলৰ বিবাহৰ বয়স হৈছে তেওঁলোকৰ বিবাহ হ'ব, আৰু যিসকলৰ সন্তান প্ৰাপ্তি গৰ্ভধাৰণৰ বাবে ইচ্ছুক, এইখিনি সময়ত সেইটো এটা যোগ পৰিছে, ৰাজযোগ। প্ৰতিভা বিকাশৰ যুগ, শিক্ষা, উচ্চ শিক্ষাৰ যুগ, কাৰিকৰী শিক্ষাত ভাল শিক্ষা বুলি ক'লে ইঞ্জিনিয়াৰ, মেডিকেল যিসকলৰ যোগ্য তেওঁলোকে সেইটো যুগত হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে তাৰিখবোৰ মনত ৰাখিব। তাৰপিছত মই আপোনালোকক আৰু এতিয়া কিছু সংখ্যক যুগৰ কথা কৈ গৈছোঁ, সেইখিনিও ভাল, বেয়া নহয়। 14 এপ্ৰিলৰ পৰা 10 মে' 2026 চৰকাৰৰ লগত সম্বন্ধ সম্পৰ্কৰ যুগ। তাৰমানে কিছুমানে ৰাজনীতিৰ ক্ষেত্ৰত ভাল হ'ব, কিছুমানে এইখিনি যুগতো চাকৰি পাব, সেইখিনি যুগত ধন আহিব, পদোন্নতি হ'ব, মান সন্মান পাব, সমাজৰ ক্ষেত্ৰত ভাল, ৰাজনীতিত শুভ, এনেকুৱা ধৰণৰ যুগ পোৱা যায়। মুখৰ বাণীৰ যোগেদি আপোনালোকৰ সেইখিনি সময়ত ধন আহিব পাৰে বা চাকৰি হ'ব পাৰে, বা কাৰোবাৰ লগত মুখৰ বাণীৰে কাৰোবাক প্ৰভাৱিত কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ কথা শুনিবও পাৰে, সেইখিনি সময়ত নেতৃত্ব দিব পাৰিব। 19 এপ্ৰিলৰ পৰা 14 মে' 2026 সেইখিনি সময়তো আপোনালোকৰ যান বাহন যুগ এটা আছে। সেইখিনি সময়তো আপোনালোকৰ আয় বৃদ্ধি হ'ব। সেইখিনি সময়তো আপোনালোকে ঘৰুৱা আচবাব পাতি এইবোৰ ল'ব পাৰিব। সেইটো এটা যুগ হয়, ৰাজযোগ নহয়, সেইটো এটা ভাল যুগ। ডায়েবেটিছ যুগৰ সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। বাকী যিখিনি ফেশ্বন গ্লেমাৰ জগত, কচমেটিক আইটেম, কোনোবাই বিউটি পাৰ্লাৰ খুলিব বিচাৰে, কোনোবাই কাপোৰৰ দোকান খুলিব বিচাৰে, কোনোবাই সৌন্দৰ্য চৰ্চা অন্যান্য সামগ্ৰীৰ বিষয়ে আগবাঢ়িব পাৰে এইখিনি সময়ত। কাৰোবাৰ হস্পিটেল ডিপাৰ্টমেণ্টত কৰ্ম কৰিব বিচাৰে, এনেকুৱা ধৰণৰ যুগ আছে। আপোনালোকে তাৰিখবোৰ খালি নোট কৰি ল'ব। এতিয়া 1 জুনৰ পৰা 31 অক্টোবৰলৈকে 2026 তাৰিখবোৰ মনত ৰাখিব। শিক্ষাত অত্যন্ত শ্ৰেষ্ঠ যুগ, প্ৰতিভা বিকাশৰ যুগ, বুদ্ধি ভাল হ'ব আপোনালোকৰ। যিসকলৰ বিবাহৰ বয়স হৈছে বিবাহ হ'ব, যিসকলৰ প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে প্ৰেমৰ ক্ষেত্ৰত ভাল হ'ব। উচ্চ শিক্ষাৰ যুগ, ভাগ্য বৃদ্ধিৰ যুগ, যাত্ৰা হ'ব পাৰে, ধাৰ্মিক যুগ সেইখিনি সময়ত, চাকৰি যুগ, পদোন্নতি যুগ এইখিনি সময়ত, আৰু গৰ্ভধাৰণৰ যুগ, আৰু কিছুমানৰ সন্তান প্ৰাপ্তিৰ যুগ, সন্তান জন্ম হ'ব কাৰোবাৰ ঘৰত।
এই সময়খিনিত ৰাজযোগ হ'ব। যিসকলৰ সন্তান জন্ম হ'ব এইখিনি সময়ত 1 জুনৰ পৰা 31 অক্টোবৰ 2026 সেই সন্তান ৰাজযোগ লৈ জন্ম হ'ব। হয়, সন্তানৰ আয়ু বৃদ্ধি হ'ব, শিক্ষাটো ভাল হ'ব। আৰু আপোনালোকৰ এতিয়া মই কিছু সংখ্যক অশুভ অলপমান সংঘৰ্ষ যোগ আছে, সেই যোগখিনি আপোনালোকৰ হৈছে 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰ। এই যোগখিনিত মুখৰ বাণী কঠোৰ হ'ব, মুখৰ ৰোগ হ'ব পাৰে, দাঁত হওক, চকু হওক, কাণ, নাক, মুখৰ অস্ত্ৰোপচাৰ হ'ব পাৰে বৃদ্ধসকলৰ, বয়োজ্যেষ্ঠসকলৰ, বা যাৰ মানে এনেকুৱা ধৰণৰ ৰোগ হৈ আছে এইখিনি সময়ত মেডিকেল ট্ৰিটমেণ্টটো কৰি ল'বলগীয়া হ'ব পাৰে। বাণী কঠোৰ হ'ব আপোনালোকৰ। এই যুগটো অকণমান সংঘৰ্ষপূৰ্ণ যুগ। আৰু এটা যুগ আছে 22 নৱেম্বৰ বা ডিচেম্বৰলৈকে, মানে বছৰেকৰ শেষলৈকে, সেইখিনি সময়ত বাণী কঠোৰ হ'ব, মুখমণ্ডলৰ থোক তেনেদৰে অস্ত্ৰোপচাৰ হ'ব পাৰে। ধন সম্পত্তিৰ কাৰণে, পৈতৃক সম্পত্তিৰ কাৰণে বিবাহ হ'ব পাৰে। আৰু ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আপোনালোক সেৱন কৰিব পাৰে সেইখিনি সময়ত। আৰু আপোনালোকৰ 23 ফেব্ৰুৱাৰীৰ পৰা 10 মে'ৰ ভিতৰত পুনৰ পাইলছ বা এনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে, অস্ত্ৰোপচাৰ হ'ব পাৰে, গুপ্ত অংগত ৰোগ হ'ব পাৰে, গুপ্ত ৰোগ হ'ব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে। 23 ফেব্ৰুৱাৰীৰ পৰা 10 মে'ৰ ভিতৰত পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত হানি বিঘিনি হ'ব পাৰে, যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকৰ বাধা বিঘিনি হ'ব পাৰে। আৰু এই গোটেই স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ বছৰ এই বছৰটো। আৰু মই যিখিনি যোগ আপোনালোকক ৰাজযোগ বুলি কৈছোঁ, তাৰ মাজতো এই কিছুমান অশুভ যুগৰ ডেট আহিব পাৰে। আপোনালোকে সেইখিনি নিজে চালি জাৰি চাই ল'ব। কাৰণ ৰাজযোগৰ সময়ত ৰাজযোগ আহিবই, কিন্তু অশুভ বেলেগ গ্ৰহই অশুভ কিছুমান আপোনালোকক প্ৰভাৱ দিব পাৰে। আৰু গোটেইখিনি জানিব হ'লে আপোনালোকে জন্মকুণ্ডলী অধ্যয়ন কৰাব লাগিব। ইয়াৰ পিছত মই সিংহ লগ্ন আৰু সিংহ ৰাশিৰ বিষয়ে কৈছোঁ। বৰ্তমান কিন্তু 1 জুনলৈকে আপোনালোকৰ বেয়া নহয়, শুভ হ'ব। খালি মই ৰাজযোগকেইটা আগতে কৈ লৈছোঁ। 11 মে'ৰ পৰা 20 জুন ভাগ্য বৃদ্ধিৰ যুগ, যাত্ৰা হ'ব, সাহস বাঢ়িব আপোনালোকৰ, পৰাক্ৰম বৃদ্ধি হ'ব, উচ্চ শিক্ষাৰ ক্ষেত্ৰত হ'ব, ধৰ্মৰ ক্ষেত্ৰত হ'ব, সম্পত্তিৰ ক্ষেত্ৰত হ'ব, মাটি বাৰী যান বাহন যুগ। 11 মে'ৰ পৰা 20 জুন অত্যন্ত শুভ যুগ এইখিনি আপোনালোকৰ। এইটো ৰাজযোগ বুলি কৈছোঁ আপোনালোকক। তাৰপিছত এই 14 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে এই 3 মাহ আপোনালোকৰ ভাগ্য বৃদ্ধিৰ যুগ চলি থাকিব। চাকৰি হ'ব, পদোন্নতি হ'ব, পিতৃৰ যোগেদি উন্নতি হ'ব, যাত্ৰা হ'ব, ব্যৱসায়ত শুভ হ'ব, ধন আহিব হাতলৈ, চৰকাৰৰ পৰা লাভ, এনেকুৱা যুগ দেখা পোৱা গৈছে। কৰ্মত শুভ, ৰাজনীতিটো শুভ আপোনালোকৰ। আয় বৃদ্ধিৰ যুগ, আয় বৃদ্ধি, ধন আহিব আপোনালোকৰ, লাভ হ'ব। 14 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে শুভ সময় এইখিনি। আৰু তাৰপিছত আপোনালোকৰ 1 জুনলৈ আপোনালোকৰ 1 জুনলৈকে এই বৰ্তমান সময়ৰ পৰা 1 জুন 2026 এই 6টা মাহ, 5-6টা মাহ আপোনালোকৰ ব্যৱসায়ত উন্নতি দেখাইছে। এইটো এটা বেলেগ গ্ৰহই এইটো দৃষ্টি দিছে। পৰাক্ৰম বৃদ্ধিৰ যুগ দেখাইছে। আপোনালোকৰ শিক্ষাত বহুত শুভ, উচ্চ শিক্ষাৰ যুগ, বুদ্ধি প্ৰখৰ হ'ব, প্ৰচাৰ হ'ব, যাত্ৰা হ'ব, মাংগলিক কৰ্মৰ যুগ ঘৰখনত, বিবাহৰ যুগ, যিসকলৰ বিবাহৰ কাৰণে উপযোগী হৈছে বয়স, বিবাহৰ ৰাজযোগ, যিসকলৰ সন্তান প্ৰাপ্তিৰ বাবে বিচাৰিছে, সন্তান প্ৰাপ্তিৰ যুগ আছে, গৰ্ভধাৰণৰ যুগ, ৰাজযোগ চলি আছে 1 জুনলৈকে। আৰু যিসকলৰ সন্তান আছে সেই সন্তানৰ শিক্ষা ভাল হ'ব, তেওঁলোকৰ স্বাস্থ্য ভাল হ'ব, তেওঁলোকৰ যোগেদি পিতৃ মাতৃয়ে মান সন্মান পাব। আকৌ যিসকলৰ 1 জুনলৈকে সন্তান জন্ম হ'ব সেই সন্তানৰ কাৰণে ভাল, সেই সন্তানৰ আয়ু বৃদ্ধি হ'ব, স্বাস্থ্য ভাল হ'ব। মানে 1 জুনলৈকে আপোনাৰ এটা গ্ৰহই আপোনালোকক খুব ভাল ফল দিছে। আৰু তাৰ মাজতো মই যদি অশুভ যুগ কৈছিলোঁ, সেই যুগখিনিও আপোনালোকৰ 1 জুনলৈকে সেই অশুভ যুগেও যদি আমনি কৰে, তেতিয়াহ'লে আপোনালোকে সেইখিনি মই কোৱা মতে মিলাই মেলি চাব। আৰু বৰ্তমান বছৰটো মই কৈ দিম আপোনালোকক, ৰাজযোগটো ক'লোঁ। এতিয়া আপোনালোকক মই এটা
অশুভ যুগৰ কথা কৈছোঁ 12 নৱেম্বৰৰ পৰা সম্পূৰ্ণ ডিচেম্বৰ শেষলৈকে অগ্নিভয়, ৰোগ, দুৰ্ঘটনা, অস্ত্ৰোপচাৰ, পিতৃ মাতৃৰ স্বাস্থ্যহানি যুগ। 12 নৱেম্বৰৰ পৰা সম্পূৰ্ণ ডিচেম্বৰ এইখিনি অকণমান সাৱধান হ'ব। তাৰপিছত 15 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে 2026 এই 40টা দিনৰ ওচৰত পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা দেখা পোৱা গৈছে, কিন্তু আপোনালোকৰ শত্ৰু জয় কৰিব পাৰিব আপোনালোকে। চাকৰিৰ যুগ আছে এইখিনি সময়ত বা কৰ্মসংস্থাপনৰ যুগ আছে। ইয়াত মই ক'লোঁ পিতৃ মাতৃৰ স্বাস্থ্য হানি, কিন্তু আপোনাৰ শত্ৰু জয় আছে, আপুনি শত্ৰুক জয় কৰিব পাৰিব। ধন টকা পইচা ধাৰলৈ নিদিব, এইখিনি সময়ত ঘূৰি নাহিব। এটা বিশেষ গ্ৰহৰ প্ৰভাৱত মই এইটো কৈছোঁ। এইটো ভাল আৰু বেয়া দুইটা সময় এইটো ক'লোঁ মই। আৰু এটা দেখিছোঁ 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰ এইখিনি সময়তো আপোনাৰ চৰকাৰী চাকৰি যুগ, মান সন্মানৰ যুগ, পদোন্নতিৰ যুগ, ধন যুগ। আপোনালোকৰ খালি অহংকাৰ মনোভাৱটো বাঢ়িব পাৰে এইখিনি সময়ত, চৰকাৰৰ পৰা লাভ হ'ব। কিন্তু সেইখিনি সময়তে আপোনাৰ নিজৰ স্বাস্থ্যৰ কাৰণে 17 আগষ্ট বা 17 ছেপ্টেম্বৰ 2026 কথা কৈছোঁ, অস্ত্ৰোপচাৰ হ'ব পাৰে, চকুৰ কাৰণে অস্ত্ৰোপচাৰ হ'ব পাৰে, হৃদয়ৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ হ'ব পাৰে, মেডিকেল যুগো দেখা গৈছে, দুৰ্ঘটনাৰ যুগো দেখা পোৱা গৈছে, এইখিনি অগ্নিভয়ো দেখা পোৱা গৈছে। সেইখিনি আপোনালোকে অলপমান তৰ্ক বিতৰ্ক হ'ব পাৰে, নিজেই অলপমান সাৱধান হৈ ল'ব। এই গোটেইখিনি কথা আপোনালোকক ক'লোঁ। ইয়াৰ ভিতৰত ভাল যুগৰ মাজতো অলপমান কেতিয়াবা সংঘৰ্ষৰ যুগ থাকিব পাৰে, এইখিনি আপোনালোকে নিজেই মিলাই চাব। আৰু জন্মকুণ্ডলী অধ্যয়ন কৰালেহে গোটেই কথাখিনি ভালকৈ গম পোৱা যায়, কোনটো যুগ কি সময়ত চলি আছে, মন্দশা মহাদশা। এতিয়া কন্যা লগ্ন আৰু কন্যা ৰাশি জাতক জাতিকাসকলৰ মই ক'ব বিচাৰিছোঁ, মই প্ৰথম তেওঁলোকক ৰাজযোগকেইটা কৈ দিছোঁ। 6 জুনৰ পৰা 22 জুন, বেছি নহয়, এই আজি আপোনাৰ 16 দিন ৰাজযোগ। কাৰোবাৰ চাকৰি হ'ব, কাৰোবাৰ ব্যৱসায় হ'ব এইখিনি সময়ত, শিক্ষাৰ বিষয়া হ'ব পাৰে, কোনোবাই শিক্ষাৰ ক্ষেত্ৰত শুভ ফল পাব, কোনোবাৰ ব্যৱসায়ৰ ক্ষেত্ৰত সংযোগ হ'ব, নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। খুব শুভ কৰ্ম আৰম্ভ কৰা যুগ, কেৰিয়াৰ ৰাজযোগ এইটো। আৰু এটা ৰাজযোগ কৈছোঁ 15 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰ। সেইখিনিও আপোনালোকৰ মান সন্মান, চাকৰি, ব্যৱসায়, বাণীৰ মাধ্যমেৰে মানে কথা কৈ নিজৰ কৰ্মসংস্থাপন বাট মুকলি কৰা, ধন আহিব হাতলৈ, কাৰোবাৰ প্ৰেম হ'ব, কাৰোবাৰ বিবাহ হ'ব। এইখিনি সময়ত খুব সুন্দৰ যুগ এইখিনি। এই দুটা ৰাজযোগ কন্যা লগ্ন, কন্যা ৰাশি জাতক জাতিকাসকলে পাইছে। এতিয়া আপোনালোকৰ মই কৈ যাওঁ, 15 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে ইঞ্জিনিয়াৰ, মেডিকেল ইত্যাদি শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ ভাল বা তেওঁলোকে এনেকুৱা বিভাগত সুযোগ আছে, সম্ভাৱনা আছে। পৰাক্ৰম বাঢ়িব, কাৰিকৰী শিক্ষাত শুভ। ঠিক সেইদৰে প্ৰেমো হ'ব পাৰে আৰু প্ৰতিভা বিকাশ হ'ব পাৰে। কম্পিটেটিভ এক্সামৰ কাৰণে খুব ভাল সময় এইখিনি, 15 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰী। 1 জুন 2026লৈকে এই 5-6টা মাহ সম্পত্তি, যান বাহন, ঘৰ নিৰ্মাণ যুগ। শিক্ষা বিভাগত কৰ্মৰ যুগ, অধ্যাপক, প্ৰশাসনিক বিভাগত কৰ্মৰতসকলৰ শুভ। ৰাজনীতি, সামাজিক কৰ্মৰ যুগ, ঘৰ নিৰ্মাণ, যান বাহন, ঘৰৰ পৰিকল্পনাৰ যুগ। আৰু আপোনালোকৰ এইখিনি ৰাজযোগ দুটা কথা ক'লোঁ, এইখিনি আপোনালোকৰ আকৌ 1 জুনৰ পৰা 31 অক্টোবৰলৈকে ব্যৱসায়ত উন্নত, ধন বৃদ্ধি হ'ব। 1 জুনৰ পৰা 31 অক্টোবৰলৈকে প্ৰেম হ'ব, সন্তান প্ৰাপ্তিৰ যুগ, গৰ্ভধাৰণৰ যুগ, বিবাহ হ'ব, বিবাহৰ ৰাজযোগ, মাংগলিক কৰ্ম হ'ব ঘৰখনত, খুব শুভ যুগ। আৰু আপোনালোকৰ 12 জানুৱাৰীৰ পৰা 25 মাৰ্চলৈকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, ডায়েবেটিছ ৰোগ হ'ব পাৰে, অলপ সাৱধান হ'ব এইখিনি ক্ষেত্ৰত। খুব স্বাস্থ্যহানি হোৱা খাদ্য গ্ৰহণ নকৰিব। ঠিক সেইদৰে আপোনালোকৰ মই কেইটামান সংঘৰ্ষপূৰ্ণ সময়ৰ কথা কৈ দিছোঁ। 23 ফেব্ৰুৱাৰীৰ পৰা 10 মে' অলপ অশুভ যুগ, দুৰ্ঘটনা, ৰোগ,
ব্যৱসায় বাধা, বিবাহ বিচ্ছেদ, প্ৰেমত বিচ্ছেদৰ যুগ হ'ব পাৰে 23 ফেব্ৰুৱাৰীৰ পৰা 10 মে'। আৰু 5 এপ্ৰিলৰ পৰা 6 মে'ৰ ভিতৰত জীৱন সংগিনী পতি পত্নী কাৰোবাৰ এজনৰ স্বাস্থ্যহানি যোগ আছে বা বিবাহ বিচ্ছেদৰ যুগো হ'ব পাৰে। আৰু ইয়াত মই আপোনালোকক গোটেই বছৰটো যদি কওঁ, ব্যৱসায়ত মন বাঢ়িব পাৰে আৰু ৰোগ ভয় আছে আৰু বিবাহ বিচ্ছেদৰ যুগো দেখা পোৱা যায় বা প্ৰেম বিচ্ছেদৰ যুগ বা ব্যৱসায়ত বিচ্ছেদৰ যুগো দেখা পোৱা গৈছে। এতিয়া মই যিখিনি যুগৰ কথা ক'লোঁ, এই যুগখিনি আপোনালোকৰ ৰাজযোগখিনি ৰাজযোগৰ সময়মতে নিজৰ কৰ্ম কৰিব আৰু যিখিনি সংঘৰ্ষপূৰ্ণ সময় আছে সেই সংঘৰ্ষপূৰ্ণ সময়খিনি ৰাজযোগৰ মাজতো পৰিব পাৰে। তেতিয়া সেইখিনি আপোনালোকে কুণ্ডলী অধ্যয়ন কৰালেহে তাৰ প্ৰতিকাৰৰ বিষয়ে গম পাব। কিন্তু ৰাজযোগৰ যিখিনি সুবিধা সেই সুবিধাখিনি আপোনালোকে ল'ব। আৰু ৰোগ দুৰ্ঘটনা এই যুগৰ যিখিনি মই আপোনালোকক তাৰিখ কৈ দিছোঁ, সেইখিনি সময়ত আপোনালোকে জন্মকুণ্ডলী অধ্যয়ন কৰালেহে তাৰ প্ৰতিকাৰৰ বিষয়ে ক'ব পাৰিব। আৰু মই এই 3টা লগ্ন ৰাশিৰ কথা কৈ আপোনালোকক মই 2026 বৰ্ষৰ বিষয়ে আপোনালোকক অলপমান হেৰি কৰি আপোনালোকক অলপ জনাব বিচাৰিছিলোঁ আৰু আপোনালোকে নিশ্চয় তাৰিখমতে অলপ মিলাই মেলি আগবাঢ়িব বুলি আশা কৰিলোঁ। আৰু তাৰ মাজতে সকলোৰে চাকৰি, বিবাহ, প্ৰেম, ধন আগমন, স্বাস্থ্য উন্নতিও যোগ আছে, সম্বন্ধ সম্পৰ্ক ভাল কৰা যুগো আছে। আৰু ঠিক সেইদৰে প্ৰত্যেকটো লগ্ন বা ৰাশিৰ ৰোগ দুৰ্ঘটনা, বিচ্ছেদ, বিবাহ বিচ্ছেদ, লোকচান এনেকুৱা ধৰণৰ যুগো আছে। সেইকাৰণে জন্মকুণ্ডলী অধ্যয়ন কৰাবলৈ হ'লে মোৰ সৈতে যোগাযোগ কৰিব। জন্মকুণ্ডলী অধ্যয়ন কৰালে যুগ অনুসৰিহে গোটেইখিনি ক'ব পৰা যায়। আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰাই দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব আপোনালোকৰ চিনাজনা শুভাকাংক্ষীৰ সৈতে। পুনৰ আগলৈ মই নতুন ভিডিঅ' লৈ আহিম, নতুন কণ্টেণ্ট লৈ আহিম। বাকী আৰু থাকিবলগীয়া 6টা লগ্ন আৰু ৰাশিৰ কথা মই খুব সোনকালে আপোনালোকক সম্ভৱত যদি হয় মাঘ বিহুৰ ভিতৰতে জনাই দিম। 2026 বৰ্ষটো সকলোৰে মংগল হওক তাকে কামনা কৰি মই মোৰ কণ্টেণ্টটো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।